ওকে আমি লাষ্ট ক্লাছটোত আমি APSC CCE 2024 যিখিনি আমাৰ আসাম পাৰ্ট আছিল প্লাছ জিঅ'গ্ৰাফিৰ পাৰ্ট আছিল আৰু ইকোলজিৰ যোনখিনি পাৰ্ট আছিল এনভাইৰনমেণ্টৰ যোনখিনি পাৰ্ট আছিল আমি ইতিমধ্যে সেইখিনি ডিছকাছ কৰি লৈছোঁ আজি আমি কি কৰিম আজি আমি যিখিনি কুৱেশ্যন আমাৰ ডিছকাছ কৰিবলৈ ৰৈ গৈছে সেইখিনিৰ পৰা আমি কি কৰিম ষ্টাৰ্ট কৰিম আজি লাষ্ট ক্লাছত আমাৰ এপ্ৰক্সিমেটলি 60 লৈকে হৈ গৈছিলে মেম আৰু ছাৰহঁতে আমাক 60 লৈকে কি কৈছিলে ডিছকাছ কৰি লৈছিলে আজি আমি 61 পৰা ডিছকাছ কৰিবলৈ ষ্টাৰ্ট কৰিম কোনখিনি কুৱেশ্যন কোনটো শুদ্ধ এনসাৰ কি মতে কোনটো শুদ্ধ হয় কোনটো নহয় হেতু আমি চাবলৈ আজি ট্ৰাই কৰিম ওকে ওকে আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি আছিল মানে আমাৰ সিৰিজটো আছিল এখনৰ বি GS1 ৰ বি ওকে 61 ত আছিল আমাৰ ওকে মই জুম কৰি দিছো কনসিডাৰ দা ফলোইং স্টেটমেন্ট অন ভাৰতীয় ন্যায় সংহিতা ইয়াৰ ওপৰত কুৱেশ্যন আহা আমাৰ একদম ফুল চান্স আছিল কাৰণ কি এটো নতুনকৈ ইন্ট্ৰোডিউস হৈছে 2023 ই কাক ৰিপ্লেস কৰিছে IPC 1860 ওকে এতিয়া আমাক খুদিছে কি কুৱেশ্যনটো যে কনসিডাৰ দা ফলোইং স্টেটমেন্ট অন দা ভাৰতীয় ন্যায় সংহিতা 2023 লাষ্টত আমাক কি বিচাৰিব দিছে কুৱেশ্যনটো পৰা সিলেক্ট দা কাৰেক্ট এনসাৰ ফ্ৰম দা অপশন গিভেন বিলো এটা আমি কি চাম অপশন বিলাক চাম অপশন কি কৈছে ইট ইন্ট্ৰোডিউস নিউ ক্ৰাইমছ লাইক অৰ্গানাইজড ক্ৰাইম ওকে It introduced community service as punishment হয় এটো হয় আপোনালোকে যদি ভাৰতীয় ন্যায় সংহিতাটো চাই গম পাব এই অপশনটো শুদ্ধ হয় এটো শুদ্ধ হয় It introduced new provision to eliminate offense on citizen yes এটো কারেক্ট okay It includes mob licensing as an offense okay এতিয়া আমি কি গম পালো যে গুটেই কিটা আমাৰ আনসাৰ কি হয় অপশনত থকা গুটেই কিটা অপশনে কি হয় কারেক্ট হয় এটা যদি আমি অপশনলে চাও আমি কোনটো ডি কারেক্ট হ'ব okay আনসাৰ কিটো আমাৰ দিয়ে আছে okay Next আহিল আমাৰ কি 62 টো আহিছে next 62 আমাক কি খুদিলে যে the demarcation of any region as defense industrial corridor okay আপোনালোকে যদি মন কৰে জানুৱাৰী মাহত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ষ্টেটমেন্ট আহিছিলে ডিফেন্স কৰিডৰক লৈ কোড আৰু তাৰ ওপৰতে কুৱেশ্যনটো খুদিছে একদম ইজি কুৱেশ্যন এটা okay খালি আমাক জাগাটো উলিয়াব দিছে এটা যদি আমি কুৱেশ্যনটো পঢ়ো কুৱেশ্যনটো চাবচোন কি খুদিছে যে ডিমাৰ্কেশন অফ এনি ৰিজন এজ ডিফেন্স ইন্ডাষ্ট্ৰিয়েল কৰিডৰ ইজ এচিভ সেলফ ৰিলায়েন্স অন ডিফেন্স ম্যানুফ্যাকচাৰিং ওকে DIC কি আমাক হেতু জনাই দিছে ওকে টু DIC exist in India already exist হৈ আছে ওকে and the third one has been negotiated by a state with the central government in recent years shows the correct combinations of the state union territories on the basis of above statement আমাক কি কৰিব দিছে স্টেট কি হলিয়া বলিছে এটা যদি আমি অলপ মনত পেলাও আমাৰ জানুৱাৰী মাহত এটা কি হৈ আছিল DIC ওপৰত কি হৈ আছিল নিউজত আহি আছিল আৰু আপুনি যদি নিউজ পেপাৰখিনি ফলো কৰি আছিল মন কৰিব হলো একদম সিম্পল কোৱেশ্যন এটো গুৱাহাটীৰ পৰা নগাঁও অভিমুখে যেটো ৰাস্তা আছে তা DIC বনোৱা কথা CM আমাৰ কি কৈছিলে এতিয়া আমাক কি বিচাৰিব দিছে খালি ডিস্ট্ৰিক্ট স্টেট কিখন বিচাৰিব দিছে ওকে এটা যদি স্টেট বিচাৰিব লাগে আমি কি গম পাওঁ অসম বুলি ডাইৰেক্ট গমে পাওঁ সো এ টো কাটি দিব পাৰিম এই অপশনটো কাটি দিব পাৰিম নেক্সট কোনটো কাটি দিব পাৰিম সি কাটি দিব পাৰিম ওকে এতিয়া এইখিনতে অকন ফ্যাকচুৱেল ডাটা অলপ মনত থাকিব লাগিব এতিয়া আসামটো দুইটাতে পালো হয় বি নহয় কি হয় সি হয় এতিয়া আমি জানো যে নেক্সট এটা কোড আছে উত্তৰ প্ৰদেশ আৰু এটা কোড আছে তামিলনাডু সো অপশন বি টো কি হ'ব কারেক্ট হ'ব ওকে ওকে নেক্সট আহিলো আমি 63 একদম ডাইৰেক্ট ফ্যাকচুৱেল হয় আমি সকলোৱে পঢ়ি আছো এটো বিষয় কি খুদিছে 100 কনস্টিটিউশন তো কি এমেন্ডমেন্ট কনস্টিটিউশনাল এমেন্ডমেন্ট কি আছিল হেতু খুদিছে সিম্পল কোৱেশ্যন একদম ফ্যাকচুৱেল কোৱেশ্যন আমি জানো যে ইন্ডিয়া আৰু বাংলাদেশৰ মাজত কি আছিল ৰিলেশনটো কি হৈছিল এগ্ৰিমেন্ট হৈছিল ওকে কি কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট ওকে কি কৈছে যে কোনটো অপশন কারেক্ট হয় আমাক সিম্পল কে খুদিছে বেলেগ একো কথা নাই কোনটো হয় ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট অপশন এ কারেক্ট ওকে নেক্সট একদম ফ্যাকচুৱেল সবে জানে তো কি খুদিছে the Supreme Court of India has placed right to privacy under which of the following constitution of the India কোনটো আৰ্টিকেলৰ আন্ডাৰত right to privacy আছে খুদিছে সকলোৰে শুদ্ধ হৈছে জাগে এটো কোনটো কেছত আছিল পুতুস্বামী ভাইসেস ইউনিয়ন অফ ইন্ডিয়া 2017 কেছটো আন্ডাৰত আহিছিল ওকে কোনটো আৰ্টিকেল 21 সকলোৱে জানে এটো ভুল নাই হোৱা চাই কাৰো ওকে নেক্সট আহিলা আমাৰ 65 okay 65 okay 65 ত কি খুদিছে consider the following statement
The first Assam Assembly was inaugurated on 7 April 1937. Okay. After the 1937 provincial election, a statement to Kudda. Okay. After the 1937 provincial election in Assam, the Indian National Congress Party secured the most mandate. Etu correct hoy. Apuni jodi kon history or politics khini olop revise kori sai ba bhalke jodi pohise etuta statement paise tat. Okay. Aru amar class ote ekhini korua hoy. Okay. Next, the Legislative Council of Eastern Bengal of Assam was initiated in 1905. Yes, correct. Statement 3 correct. Next, Boithalangsu, Haflong, Bukazan, Hauraghat and Difu Assembly constituencies fall under the Autonomous District of Lok Sabha constituency. Yes, correct. So, tarpa ami ki gom pam go etia amar 60 amar ki base 65 or kuntu hobo correct gute kita option e correct. So, option ki hobo D to amar correct hobo. Okay. Next question to amar ki asile. Which of the following are constituted by the President of India? Ekdom factual aru janibologia kotha. Okay. Ki koise je kun kita institute ki hoise amar প্ৰেসিডেন্টৰ দ্বাৰা গঠন হয় ওকে যোনখন কনস্টিটিউশনাল বডি হয় একেখনে গঠন হয় নীতি আয়োগখন কনস্টিটিউশনাল বডি হয় জানো নহয় ওকে সো নীতি আয়োগটো যদি অতৰাই দিও টু অপচন যদি অতৰাই দিম এটো কাটা যাব নেক্সট 2 3 4 কাটা যাব ওকে বাকি রোল আমাৰ হাতত কি B 3 4 and C 1 3 4 এটা 1 to finance commission to constitutional body হয় নাই হয় আৰ্টিকেল কি হয় আন্ডাৰত আছে 280 আন্ডাৰত আছে আৰু ষ্টেটত 243 I or 243 Y আন্ডাৰত আছে ওকে সো তাৰ পৰা আমি কি গম পালো C to কি হ'ব কারেক্ট হ'ব ঠিক আছে ওকে নেক্সট 67 এখিনি আগতে আপোনাৰ লাস্ট ক্লাছত আপোনাক পঢ়াইছে এখিনি 67 ওকে নেক্সট আমি 74 পৰা স্টার্ট কৰো হ'ব Which of the following best explain why court appoint amicus curiae in the criminal matters? Okay? A word to key word hoy Latin word hoy. Yar meaning to key hoy friend of court. Mane kotha to ene dhorono jodi apuni kiba ta criminal case hoke ba civil case te hok apuni ki hol convict hol. Okay? Tar pisot apunar hapekhe জুজিবলৈ কোনো আপুনি কি কৈছে লিগ্যাল এডভাইজাৰ লব পৰা নাই তেতিয়া কি কৰে গভৰ্নমেন্টে বা কোৰ্টে হক কি কৰে আপোনাক এজন লিগ্যাল এডভাইজাৰ দিয়ে তাক কি কওঁ আমি ফ্ৰেন্ড অফ কোৰ্ট বা এমিকাস ক্যাৰিয়াৰ ওকে তো ইয়াৰ কি খুলিছে হুইচ অফ দা ফলোইং বেষ্ট এক্সপ্লেইন হোৱাই কোৰ্ট আপন এ এমিকাস ক্যাৰিয়াৰ ইন ক্ৰিমিনেল মেটাৰ্স কিয় কৰে যদি অপচন কেইটা যদি চাওঁ টু এনচিয়ৰ দ্যাট প্ৰসিকিউশন হেজ এডিকুৱেট ৰিসোৰ্সেস টু আৰ্গিউ ইট কেसेस to expedite the trial process for efficiency, to provide representation to the accused when they are unpresented. My question jetia teuluke ki koribole lobo noare tete ki kore court e provide kore so jetia ami present koribo no tete ami ki koru court e provide kori die so etu kuntu option correct hoi jabo eta C to correct hoi jabo okay okay mediator hisabe kaam na kore so D to cut khabo okay okay Next I am 75 the concept of rule of law ki khudise amak the concept of rule of law okay the concept of rule of law has several elements some of which are as follows eta ekhinte janibologia kotha porikha hলত আপোনাক কেনেকে এপ্ৰোচ কৰিব rule of law to প্ৰথম কনসেপ্ট মনলৈ আহিবলৈ কথা হল যে এটো ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত কি মানে প্ৰযোজ্য নহয় ওকে So এতিয়া আপুনি ইয়াত পৰীক্ষালত খেলিমেলি খাব পাৰে কিন্তু কেনেকে কোৱেশ্চনটো এপ্ৰোচ কৰিব প্ৰথম কথাটো মন ৰাখিব যে ৰুল অফ ল খিনি ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এটা যদি আমি স্টেটমেন্ট কিটা চাও ইয়াত এই থাৰ্ড স্টেটমেন্টটো যোনটো primacy of the right of the individual এটো rule of law under নাহে আমাৰ কনস্টিটিউশনৰ সো এটো কি হ'ব কাট খাব এতিয়া যদি আমি ইয়াকে এলিমিনেট কৰি ট্ৰাই কৰিব চাও কি which of the above are applicable in Indian system এটা আমি যদি 3 to অতৰাই দিও এটো কাটা যাব ওকে বাকি রোল আমাৰ হাতত কি A আৰু D বাকি রোল হয়নে A আৰু D বাকি রোল ওকে ওকে এতিয়া আমি A আৰু D পা কি গম পাই গলো যে 1 and 2 correct হয় বাকি আমি কি চাব আছে cannot be destroyed by anyone ওকে rule of law under কি বেসিক স্ট্রাকচার আন্ডার আহিব ওকে সো সেই কাৰণে কি আমি এটো কি কৰিম destroy কৰিব পাৰিম জানো নোৱাৰো সো আমাৰ কোনটো অপচন হ'ব গৈ 75 D হ'ব গৈ ওকে
তো পৰীক্ষাত কেনেকৈ এপ্ৰ'চ কৰিব সেইটো দেখাই দিছোঁ মই কেনে এপ্ৰ'চটো লাগিব মানে আপোনালোকে এনচাৰকেইটা গম পাইছে এনচাৰ কি চাই কিন্তু এপ্ৰ'চটো কেনেকৈ কৰিব পৰীক্ষাত সেইটোতো জানিব লাগিব নেক্সট পৰীক্ষালৈ আমি কি ৰেডি হ'ব লাগিব অ'কে নেক্সট আহিল 76 WW Roadshow model of economic development process that all countries progress through 5 stages. What is the correct sequence of the 5 stages? এতিয়া কথাটো হ'ল এইটো পৰীক্ষা হলত আপোনালোকে জানিলেহে কৰিব পাৰিব অ'কে WW Roadshow কি কৰিছিল যে প্ৰথম কি হ'ব লাগিব ডেভেলপমেণ্টৰ কাৰণে ট্ৰেডিশ্যনেল ছ'চাইটি নেক্সট প্ৰি কণ্ডিশ্যন ফৰ টেক অফ নেক্সট টেক অফ তাৰপিছত কি ড্ৰাইভ টু মেচিউৰিটি অ'কে নেক্সট হ'ল এজ অফ হাই মাছ অফ কনজাম্পশ্যন আৰু এইটোৱে শুদ্ধ আছিলে আপোনালোকে জানিব লাগিব WW Roadshowৰ বিষয়ে অকণমান জানিব লাগিব অ'কে তো এইটো ফেক্সুৱেল হয় ডাইৰেক্ট এইটো নোৱাৰিলেও কথা নাই পৰীক্ষাত প্ৰত্যেকটো কুৱেশ্যনে যে পাৰিব লাগিব তেনেকুৱা কথা নাথাকে তেনেকুৱা কিছুমান কুৱেশ্যন থাকে যোনবিলাকে আপুনি কৰিবলৈ অলপ অসুবিধা হয় অ'কে এইটো তেনেকুৱা এটা ধৰণৰ কুৱেশ্যন আছিলে হ'ব অ'কে নেক্সট আহিলোঁ আমি 77 যোনটো আপোনালোকে ইতিমধ্যে কৰালে ক্লাছত অ'কে নেক্সট 78 মই ক্লাছত কৰাই থৈ দিছোঁ সায়েন্স এণ্ড টেকৰ ক্লাছত আৰু এইটো এনেকুৱা এটা কুৱেশ্যন এটা কথা জানিলেই শুদ্ধ হৈ যায় অ'কে আমি যদি আমাক কি সুধিছে মেথছ কৰিব দিছে অ'কে ৰিছেট 2BR2 মেঘা ট্ৰপিকিউজ এষ্ট্ৰ'ছেট অ'কে আদিত্য L1 এতিয়া এইকেইটা যদি আপোনালোকে নাজানেও মইতো ক্লাছত কৰাইছোঁ যদি আপোনালোকে পৰীক্ষাত নাজানেও তেন্তে আদিত্য L1ৰ কথাই যদি উলিয়াই লয় D3 আৰু অপশ্যনলৈ যদি মন কৰে D3 তেন্তে ডাইৰেক্ট এটাই এনচাৰে আছে বাকি গোটেইকেইটা D3 নাই সো এইটোৱে কি হৈ যাব কাৰেক্ট হৈ যাব ওকে 78 এৰ এনসাৰটো কি হ'ব এ হ'ব ওকে নেক্সট আহিলো আমি 79 ওকে 79 ওকে nanomaterials are usually considered to be materials with at least one external dimension হ'ব next that measures 100 nanometers or less consider the following statement regarding the nano material okay এতিয়া APSC answer কি দিছে যে এই গুটেইগিটা স্টেটমেন্টে কি হয় কারেক্ট হয় ওকে কি কৈছে যে they are toxic and sarcogenic okay এটা লোক কন্ট্ৰভাৰ্চিয়েল স্টেটমেন্ট হৈ যায় কাৰণ প্ৰত্যেকটো নেনোমিটাৰলে কি হয় টক্সিক নহবও পাৰে হ'ব সো এটা তেওঁলোকৰ মতে APSC answer কি মতে ডি হয় যিসকলে ডি মাৰিছে তেওঁলোকে answerটো পাইছে কিন্তু ইয়াক অলপ ক্লেম কৰিব পাৰি কাৰণ এভৰি নেনোমেটেৰিয়েল কি হয় টক্সিক নহয় ঠিক আছে সো এটো আপোনালোকে যদি বিচাৰিছে ক্লেম কৰিব পাৰে ইয়াক হ'ব they are toxic in sarcogenic graphene এটো ওভাৰঅল এটা কনসেপ্ট লৈ পেলাই শুদ্ধ বুলি দিছে কিন্তু যদি আমি চাবলৈ যাওঁ এভৰি নেনোমেটেৰিয়েল কি হয় টক্সিক নহয় এটো কেল জেনাৰেল স্টেটমেন্ট এটা বুজাই থাকে না ডাইৰেক্ট মানে ডেফিনেট কনক্লুজন এটা বুজাই দিছে সো ডেফিনেট কনক্লুজন স্টেটমেন্ট এটা জেনাৰেলি শুদ্ধ নহয় গৈ হ'ব ওকে এটো এনসাৰটো কি দিয়া আছিল আমাৰ 79 ডি ওকে নেক্সট 80 consider the following statement initially ITER was called Indian Thermonuclear Experimental Reactor okay কি কৈছে ITER was called Indian Thermonuclear Experimental Reactor আপোনালোকে যদি ডেফিনেশনটো ওয়ার্ডটোৰ ফুল ফর্মটো যদি হসাই জানে তেন্তে এটো ইন্ডিয়ান নহয় কি হয় ইন্টারন্যাশনাল হয় ম্যাক্সিমামে জানে ইন্টারন্যাশনাল হয় সো ইয়াৰ পৰা কি গম পালো এটো ভুল হৈ গল নাই হল এটা চাওক এপ্ৰোচ ব্লা কেনে গল ই ভুল হল সো ই যদি ভুল তেন্তে আমি এ কাটিব পাৰিম ওকে বাকি আমাৰ হাতত কি ৰল বি সি ডি এটা বি সি ডি ৰ পৰা আমি কি কৰিব পাৰিম এটা কথা কনফাৰ্মেশন এটা লৈ লব পাৰিম সো কিছুমান বস্তু নাজানিলেও পৰীক্ষাত কেনেকৈ ঠিক হ'ব এটো চাওক এতিয়া 1 টো জানো যে কি ইন্ডিয়ান থার্মোনিউক্লিয়ার এক্সপেরিমেন্টাল রিয়েক্টর নহয় ই কি হয় ইন্টারন্যাশনাল থার্মোনিউক্লিয়ার এক্সপেরিমেন্টাল রিয়েক্টর ওকে পরীক্ষা লজিক লগাব লাগিব প্রত্যেকটো ডাটা আপোনাৰ মনত নাথাকিব ওকে এতিয়া যদি 1 টো ভুল হয় তেন্তে আমি কি কৰি দিম এ টো কাটি দিম হল এ টো কাটি দিয়াৰ পিছতে এটা কথা গম পালো যে স্টেটমেন্ট 2 টো একদম কারেক্ট কাৰণ গুটেটা আছে যি জোৰ পাই নলও আমি 2 টো লবই লাগিব না নাই লাগিব তাৰ পৰা আমি কি গম পালো গৈ যে স্টেটমেন্ট 2 টো কারেক্ট 100% হবই যদি 1 টো ডেফিনেটলি রং হয় তেন্তে স্টেটমেন্ট 2 টো কি হয় ডেফিনেটলি কারেক্ট হবই হল এতিয়া যদি
statement 2 to correct হয় তেন্তে statement 3 to কি হ'ব ভুল হ'ব দুইটা contradictory হয় কাৰণ আপোনালোকে যদি পঢ়ি চাই গম পাব ITER is a nuclear fusion research and engineering mega project okay statement 2 হেতু দিয়া আছে statement 3 কি দিয়া আছে ITER is a nuclear fusion research and engineering mega project এতিয়া আমি অপচন 2 পৰা আমি গম পালো যে ফিউজনে হ'ব okay fusion নহয় সো অপচন 3 টি কি হ'ব কাট খাই যাব okay option 3 তে যদি কাট খায় আমি এটো কি কৰিম এটো কাট খাই দিম আমাৰ সি কাট খালে বাকি ৰল আমাৰ কি বি আৰু ডি এতিয়া যদি আমি এটা কোন আর কোন ফ্যাক্চুয়াল এটা 50-50 লগাব লাগিব এতিয়া ITR means কি দা ওয়ে বা দা path in Latin so এটো অলপ জানিব লাগিব 4 টো জানিব লাগিব এটা 50-50 ত ভুল হোৱা চান্স এটা থাকে কিন্তু আপুনি সেই 50-50 লে নিব পৰাটো আপোনাৰ পৰীক্ষা হলত কি হয় এটা ক্ৰেডিট হয় আপুনি হিমানখিনি লজিক লগাব পাৰা হৈছে মানে ওকে সো ইয়াৰ অপচন টু আনসাৰ কি মতে কি হয় ডি হয় সো 80 আনসাৰটো আমাৰ কি হয় ডি হয় নেক্সট এটা 81 টো কিয় আহিলে কোৱেশ্চনটো 81 কোৱেশ্চনটো কিয় আহিলে মই কৈছিলো 81 কোৱেশ্চনটো 81 ৰ ওপৰত এই যোনটো আছে মাইক্ৰো RNA মই ক্লাছত বাৰে বাৰে কৈছিলো যে মাইক্ৰো RNA ওপৰত চাই যাবই আৰু কোৱেশ্চনো আহিছে হল আৰু মই সেই RNA ৰ ট্ৰান্সক্ৰিপচন আৰু ট্ৰান্সলেচনৰ ওপৰত খুব ধুনিয়াকৈ বুজাই থৈ দিছিল ক্লাছত ঠিক আছে এটা মাইক্ৰো RNA ওপৰত কিয় আহিছে কাৰণ 2024 বৰ্ষত ভিক্টৰ এম্ব্ৰোজ আৰু গেৰী ৰুফকুনে কি পাইছিলে নোবেল প্ৰাইজ পাইছিলে ওকে গম পায় আপোনালোকে মেডিচিনত সো কিহৰ কাৰণে পাইছিলে মাইক্ৰো RNA কাৰণে পাইছিলে সো মাইক্ৰো RNA ওপৰত কোৱেশ্চন আহাটো একদম স্বাভাৱিক হৈ আছিল ওকে এতিয়া আমাক কি হৈছে ইয়াৰ পৰা ষ্টেটমেন্ট কেইটামান দি দিছে আৰু অপচন খুলি পেলাই কাৰেক্ট আনসাৰ খুলিছে ওকে এতিয়া আমাক কি কৈছে প্ৰথম অপচনটো কি আছে পাৰ্টিকুলাৰ মেসেঞ্জাৰ বা particular messenger RNA mRNA molecules which are smaller than their average size are called microRNA আমাক কৈছে যে যোনবিলাক মেসেঞ্জাৰ RNA থাকে তাৰ এভাৰেজ সাইজ থাকে সৰু এটাই কি হয় যে সৰু বিলাকক কি কওঁ আমি মাইক্ৰো RNA বুলি কওঁ ওকে এটা যদি মাইক্ৰো RNA বা মেসেঞ্জাৰ RNA বা অকমান ডিটেইলছ নলেজ থাকে তেতিয়া গম পাব যে এই দুইটা বস্তু ডিস্টিংক্ট হয় মেসেঞ্জাৰ RNA ৰ সৰু এভাৰেজৰ সৰু পাৰ্টটোকে বা মানে ধৰি লওক 4 cm এটা এভাৰেজ লেংথ মেসেঞ্জাৰ RNA আমি 3 ধৰি ললো হেতুকে মাইক্ৰো RNA বুলি কওঁ নহয় দুইটা এটা বেলেগ ডিস্টিংক্ট হয় ওকে সো অপচন 1 টো কি হৈ যাব কাট খাই যাব ওকে অপচন 1 যদি কাট খাই এ কাট খাব সি কাট খাব বাকি ৰল আমাৰ কি বি আৰু ডি ৰ পৰা কি গম পালো 2 টো কি হয় কমপ্লিটলি কাৰেক্ট হ'বই বাকি আমাৰ কি ৰল 3 আৰু 4 ৰল ওকে এটা 3 অপচন লৈ চাও মাইক্ৰো RNA molecule play a crucial role in the gene regulation okay next 4 to কি people know about micro RNA since the early 1980s নহয় এটো আপন হেকানে কৈছো অকমান নলেজ থাকিব লাগিব মাইক্ৰো RNA ওপৰত এটো ৰিসেন্টলি ডেভেলপ হৈছে আৰু এটা নোবেল প্ৰাইজও পাইছে সো এই ষ্টেটমেন্টটো কি হ'ব 4 টো কি হ'ব ভুল হ'ব 4 টো ভুল হলে আমাৰ ডি টো কি হ'ব কাট খাব বাকি ৰল আমাৰ হাতত কি বি সো বি টো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব ওকে Next 82 factual question হয় আৰু ইয়াৰ প্ৰত্যেকটো স্টেটমেন্ট কি হয় কাৰেক্ট হয় জানিব লাগিব কিছুমান ফ্যাকচুয়াল কোৱেশ্চন আছে যেনে পৰীক্ষাত আপুনি পাৰা নাই যদিও একো প্ৰবলেম নাই এই পঢ়িলে পাৰিব যদি নাই পঢ়া তেন্তে নোৱাৰে তেনেকুৱা কোৱেশ্চন কিছুমান আহিবই সো হেকিটা কোৱেশ্চনত পেনিক কৰি লাভ নাথাকে মানে হ'ব ওকে নেক্সট 84 ওকে if an object undergo a uniform circular motion then it is called simple question velocity sense okay next 85 the tendency of liquid drop to contract and occupy minimum area is due to surface tension সকলোৱে জানে কিটা okay next আপোনালোকৰ 86 আৰু 87 কৰিলে সাৰমে কৰিছে ইতিমধ্যে 88 কৰিলে 90 কৰিলে okay 89 কৰিলে Okay, next 91. Which of the following statement regarding the post-development theory are true? Arturo Escobar is one of the leading post-development scholar. Okay. Edu question apnalok itimodhe ki koise korai thoise mu koise. Okay. Next PPTG kotha korale. Okay. Ami etia last ami ki koru a 93 question to upra start kori du. Okay. The social development
the social development index is a composite index which considered important dimension of the social development success. Ama ki koise je social development index or kisman parameter ase. Okay, tolor kun kita hegita shuddho hoy hetu khudise. Eta ama ki prothom ki dise demographic parameter. Okay, next to ki koise health indicator and educational attainment. Tar pisot ki koise basic amenities and economic deprivation. আৰু 4 নম্বৰ কি কৈছে social deprivation parameter. এটা যদি আমাৰ অকমান নলেজ তো থাকে বা আমি পঢ়ি থৈ দিও আমি গম পাম যে social development index ৰ আন্ডাৰ এক গুটে চাৰিটাই আহে ওকে 93 অপচনৰ গুটে চাৰিটাই আহে তো গুটে চাৰিটাই যদি আহে আমাৰ কি হৈছে কাৰেক্ট হৈছে সো কাৰেক্ট হলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব গৈ অপচন ডি টো কি হ'ব গৈ কাৰেক্ট হ'ব ওকে নেক্সট 94 একদম ইজি কোৱেশ্চন এটা গিনি কোএফিচিয়েন্ট বুজাবলে কোনটো গ্ৰাফ ইউজ বা কাৰ্ভ ইউজ কৰে সকলে জানো লৰেন্স কাৰ্ভ ওকে আমি পঢ়ুৱে লৰেন্স কাৰ্ভৰ বিষয় হ'ব নেক্সট আহিলো আমি 95 বলে ওকে which of the following is not a fiscal instrument একদম ইজি কোৱেশ্চন which of the following is not a fiscal instrument okay fiscal instrument আৰু monetary instrument দুটা বস্তু থাকে আমি জানো monetary instrument আন্ডাৰত কি আহে cash reserve ratio এটা ডাইৰেক্ট আনসাৰ টো লাগি গল যে এটোৱে নহয় বাকিখিনি চাই থাকিব দৰকাৰ নাই ই fiscal instrument নহয় জানো আমি ইকোনমি পঢ়িলে আমি গমে পাওঁ এইকিটা কি হয় এইকিটা fiscal instrument ওকে নেক্সট এটো কি হয় এটো monetary policy সেন্ট্রাল ব্যাংকে ইয়াক কি কৰে কন্ট্ৰোল কৰে CR ওকে ইনফ্লেশন কন্ট্ৰোল কৰিবলৈ সো তাৰ পৰা আমি কি গম পালো যে cash reserve ratio টোৱে নহয় সো বাকি কিটা চাই থাকিব দৰকাৰ নাই এইবিলাক পৰীক্ষাত একদম সময় বসুৱা কোৱেশ্চন এইবিলাক হল 95 okay next 96 which of the following conduct the annual survey of industry ইয়াৰো ডিটেইল নলেজ তো থাকিব লাগিব কোনে কৰে the ministry of statistics and program implementation এইবিলাক সব ক্লাছত কৰাই থৈ দিছো তো আপোনালোকে অকন ৰিভাইজ কৰা হতেনে এইবিলাক একদম ইজি যে ফ্যাকচুয়াল কোৱেশ্চন পেপাৰখন এনেকুৱা এটা ফ্যাকচুয়াল কোৱেশ্চনো বহুত আছে তো হেখিনি সময়ত ব্ৰেইনটো কিমান ঠাণ্ডা কৰি বা শান্তিভাৱে পেনিক নহয় কোৱেশ্চন বিলাক এটেম্প কৰিব পাৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰি আপোনালোক কিবা মাৰ্কস বিলাক আহিব আৰু এই পেপাৰখনত এভাৰেজ সবৰে ভালে হ'ব ওকে আৰু যাৰ যি সকলৰ মাৰ্কস বিলাক গম পাইছে যে মানে প্ৰিলিমছ টো ক্লিয়াৰ হৈ যাবই বা 10 15 বা 5-10 ডিফাৰেন্সত আছে আপোনালোকে কাট অফ তো এতিয়ালৈকে ওলোৱা নাই সকলোৱে মনে মনে কিবা ভাবি লৈছে যে এইখিনতে কাট অফ এটা হ'ব সো তাৰ আখে পাখে যদি আপুনি আছে তেন্তে কি মেইনছৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক কাৰণ সময় বহুত নাই আমাৰ হাতত ওকে আৰু আপোনাৰ পৰীক্ষা যেনেকৈ আছে প্ৰত্যেকজনৰ তেনেকৈ আছে ভয় খাবলগীয়া একো কথা নাই হ'ব ওকে নেক্সট and increase the tax to GDP ratio of a country indicate which of the following এনেকুৱা ধৰণৰ ইকোনমিক কনসেপচুৱেল কোৱেশ্চন প্ৰত্যেকখন পেপাৰত আহে আৰু এটা যদি অকমান ভালকে ভাবি লয় ধুনিয়াকে আনসাৰ কি হয় ওলাই যায় আমি কি হৈছে GDP to tax to GDP ratio এটা tax to GDP ratio কথা বাদ দিয়কচোন আমি যদি সিম্পল কে ভাবি লওঁ আমাৰ GDP বলে 5 rupees আৰু tax 6 rupees ওকে 6 rupees বাদ দিয়ক 5 rupees এ ধৰি ললো হল সো ৰেশিও টো কিমান হ'ব 1 next 6 rupees tax 5 rupees GDP 1.2 ইয়াৰ পৰা কি গম পালে যে ট্যাক্স বাঢ়ি গৈ থাকিলে ট্যাক্স টু GDP ৰেশিও কি বাঢ়ি যায় যে ট্যাক্স টু GDP ৰেশিও যদি বাঢ়ি গৈ থাকে আমাৰ দেশখনৰ ইকোনমিৰ কাৰণে ভাল হ'ব নে নাই হ'ব সো ই কি কৰিব লাৰ্জাৰ ফিস্কেল এবিলিটি ক্ৰিয়েট কৰিব ওকে সো অপচন 1 টো কি হ'ব কাৰেক্ট হ'ব এ মানে নাম্বাৰ 1 টো কাৰেক্ট হ'ব নেক্সট টু কি খুলিছে ইকুইটেবল ডিস্ট্ৰিবিউশন অফ ইনকাম আমাৰ ট্যাক্সৰ লগত ইকুইটেবল ডিস্ট্ৰিবিউশন অফ ইনকামৰ লগত একো জড়িত নাই ইকুইটেবল ডিস্ট্ৰিবিউশন অফ ইনকামৰ কাৰণে গভৰ্নমেন্টে পলিসি ফৰ্ম কৰিব পাৰে সো এই ষ্টেটমেন্টে ডাইৰেক্টলি মানে ৰিলেটেড নহয় সো কাটি দিব পাৰো কাটি দিলে আমাৰ হাতত কি থাকিল অপচন কি থাকিল এ থাকিল আৰু 97 এ হয় আনসাৰ কি মতেও হল নেক্সট arrange the following accident episode in ascending order by year wise okay ইয়াৰ কাৰণে কি ডেট কিটা জানিব লাগিব আমি যদি মনত পেলাও এটো 1984 ত আছিল ভূপাল
নেক্সট শ্ৰীনোবিল ডিজাষ্টাৰ আছিলে 1986ত হ'ল নেক্সট ফুকুশিমা ডাইচি ডিজাষ্টাৰ কিমান আছিলে 2011ত আছিলে আৰু অইল স্পিল ইন দ্য গালফ অফ মেক্সিকোত কিমান আছিলে 2010ত আছিলে এতিয়া যদি এইটো ফাৰ্ষ্ট লওঁ এইটো ছেকেণ্ড লওঁ এইটো থাৰ্ড লওঁ আৰু এইটো ফ'ৰ্থ লওঁ অপশ্যনকেইটা যদি মন কৰোঁ 1 2 4 আৰু কি 3 চ' অপশ্যন এ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন এটোৱে কি হ'ব কাৰেক্ট এনচাৰ হ'ব কৰিবলৈ বহুত সহজ হৈ আছিলে কুৱেশ্যন পেপাৰখন খালি ফেক্সুৱেল ডাটা কিছুমান অকণমান মনত পেলাবলগীয়া হৈছিল আৰু মেক্সিমাম পেনিক হৈ কুৱেশ্যন পেপাৰখন মানে বহুত ভুল কৰি থৈ আহিছে পেনিক হৈ গ'ল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ কাটিব প্ৰত্যেক বছৰে APSC এতিয়া আগৰ দৰে কুৱেশ্যন পেপাৰ নাগে আপুনি এতিয়া পৰীক্ষাত মানে এইটো নহয় যে আপুনি বহুত পঢ়ি গৈছে আপোনাৰ ফেক্ট বহুত মনত আছে আপুনি মানে ভাল মাৰ্কছ এটা পাব তেনেকুৱা কথা নহয় আপুনি পৰীক্ষা হলত গৈ কিমান শান্তিভাৱে ব্ৰেইনটো একদম পেনিক নকৰি বা কি হ'ব বুলি ভাবি নলয় কিমান ধুনীয়াকৈ বহি লজিক লগাই উইথ ফেক্টছ কিছুমানটো মনত থাকিব লাগিব সেইখিনি লগাই কেনেদৰে পেপাৰখন ছল্ভ কৰি থৈ আহিছে তাৰ ওপৰতহে আপোনাৰ কি হ'ব ৰিজাল্টটো নিৰ্ভৰ কৰিব ফেক্টছ মনত ৰাখি এতিয়াৰ পৰা কি মই বাৰে ক্লাছত মই বাৰে কৈ থাকোঁ যে ফেক্টছ মনত ৰাখি আপোনালোকে পৰীক্ষা দিব নাযাব APSC আজিকালি সেইটো নিবিচাৰি আগৰ দৰে ওৱান লাইনাৰ কুৱেশ্যন নুসুধে আজিকালি আপোনাক এনেকুৱা আপুনি এজন বিউৰ'ক্ৰেট হ'ব গৈ আছে চ' আপুনি বিউৰ'ক্ৰেট হ'লে এনেকুৱা এটা যদি এনেকুৱা পেনিক চিটুৱেশ্যন এটা হওক বা ফটককৈ কি নতুন এটা চিটুৱেশ্যন আহি গ'ল তাত আপুনি ব্ৰেইনটোত কিমান ঠাণ্ডা কৰি সেই চিটুৱেশ্যনটোৰ পৰা ওলাই আহিব বিচাৰিব সেই বস্তুটোৱে আপোনাক কি কৰে এই পেপাৰখনে বিচাৰি থাকে আপোনাৰ নলেজটোতো চেক কৰে তাৰোপৰি আপুনি চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰিব সেই কথাটোৰ বিষয়ে আপোনাক কি কৰে বিচাৰি থাকে চ' মই বাৰে কওঁ যে খুব শান্তিভাৱে ব্ৰেইনটো ঠাণ্ডা কৰি পৰীক্ষা দিব লাগে অ'কে চ' এই পেপাৰখন যদি ঠাণ্ডাভাৱে ব্ৰেইনটো ঠাণ্ডা কৰি পৰীক্ষা দিয়ে তেন্তে আপোনাৰ ভাল স্ক'ৰ এটা আহিবই হ'ল নেক্সট আমি লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ 99 100টো ইতিমধ্যে কৰাই থৈছে চাগে মই যিমান দূৰ দেখিছোঁ 100টো কৰাই থৈছে আৰু এইটো বহুত সহজ কুৱেশ্যন এটা আছিলে 100 99টোতো আৰু সহজ কুৱেশ্যন কিয় সহজ বুলি কৈছোঁ ইয়াত কি সুধিছে যে কনচিডাৰ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক অফ আছাম and arrange them in ascending order with respect to year of declaration national park okay এতিয়া year wise কৰিব দিছে হ'ল তাকো কি কৈছে ascending order এতিয়া মই ইয়াৰৰ কথা নানুৱে পৰীক্ষাত ধৰি লওক আপোনালোকে ইয়াৰখিনি পাহৰি গ'লে একোৱে মনত নাই কিন্তু এটা কথাটো জানে যে ৰায়মনা চবত থাকি পিছত হৈছে সেইখিনিতো জানিব লাগিব এইখন কৰিবলৈ ৰায়মনা চবত থাকি পিছত হৈছে এতিয়া এচেণ্ডিং অৰ্ডাৰত কৰিব দিছে এচেণ্ডিং অৰ্ডাৰত কৰিলে ৰায়মনাখন কি হ'ব একে লাষ্টত হ'ব মানে 1টো কি হ'ব 1 নম্বৰ অপশ্যনটো কি হ'ব লাষ্টত হ'বনে এতিয়া যদি অপশ্যনকেইটা মন কৰোঁ সেই 1 নম্বৰ অপশ্যনটো লাষ্টত থকা এটাই অপশ্যন আছে যোনটো বি বাকী গোটেইকেইটাতে 4 2 3 আছে যিটো আমি নহয় বুলি জানো যদি 1টো আছে ডাইৰেক্ট অপশ্যনটো ওলাই গ'ল মই ইয়াৰলৈ যোৱাই নাই ঠিক আছে ডাইৰেক্ট অপশ্যনটো ওলাই গ'ল যে বিটোৱে কাৰেক্ট এনচাৰ তো কিমান সহজ আছিল এইটো কৰিবলৈ ওকে নেক্সট 100টো মেটচ কৰিব দিছিলে আৰু ইয়াৰ এনচাৰটো কি আছিলে বি আছিলে চ' এইখিনিয়ে মানে লাষ্ট ক্লাছটো আৰু এইটো ক্লাছ মিলাই গোটেই পেপাৰৰ ডিটেইল এনালাইচিছটো আমাৰ এতিয়া কি হৈছে কমপ্লিট হৈছে আশা কৰিছোঁ আপোনালোকৰ পৰীক্ষা সকলোৰে ভালেই হৈছে আৰু যিসকলৰ বেয়া হৈছে মন বেয়া কৰিব নালাগে আকৌ লাগি যাওক প্ৰিপেৰেশ্যনত নেক্সট ইয়াৰ আকৌ পৰীক্ষা হ'বই আৰু কাট অফ কিমান কি যাব কোনেও গম পোৱা নাই চ' মানে বেলেগৰ কথাত শুনি আপোনালোকে ডিপ্ৰেশ্যনতো নাযাব বা পঢ়া উৰি দিব পঢ়াটো কণ্টিনিউ কৰি ৰাখক কাৰণ কাট অফ কিমান তলে নামিব কিমান ওপৰলৈ নামিব আমি এনেই ভাবি থাকি লাভ নাই এইটোত আমাৰ কামটো কি হৈছে পঢ়াটো চ' পঢ়ি থাকক নিশ্চয় সকলোৰে ভাল হ'ব অ'কে থেংক ইউ